Hello everyone, welcome to the Cast tutorial. আজি আমি ডিসকাস কৰিম ৰিসেন্টলি যি APSC CCE 2024 ৰ যি প্ৰিলিমিনাৰী এক্সাম হৈ গৈছে তাৰে আজি আমি কাট অফ ডিসকাস কৰিম। ঠিক আছে, কিমান কাট অফ আহিব পাৰে এক্সামটোত। এতিয়া কাট অফ যদি আমি ডিসকাস কৰিবলগীয়া হয় তেতিয়াহ'লে কাট অফ মেইনলি ডিপেণ্ড কৰে কেইবাটাও ফেক্টৰৰ ওপৰত। ঠিক আছে, আমি কেইটামান ফেক্টৰ লৈ লৈছোঁ। এই ফেক্টৰকেইটাৰ ওপৰত ডিপেণ্ড কৰি তোমালোকৰ কাট অফটো আমি নিৰ্ণয় কৰিব পাৰিম যাতে কাট অফটো তোমালোকৰ হাই যাবনে কাট অফটো ল' যাব। ঠিক আছে, ফেক্টৰকেইটা আমি কি আছে চাই লওঁ আহাচোন। ফাৰ্ষ্ট ফেক্টৰটো আছে তোমালোকৰ নাম্বাৰ অফ কেণ্ডিডেট। ঠিক আছে, কিমান নাম্বাৰ অফ কেণ্ডিডেটে এই যোনটো আমাৰ এক্সাম হৈ গৈছে এই এক্সামটো তোমালোকৰ এপিয়াৰ হৈছিলে বা ফিল আপ কৰিছিলে। এতিয়া আমাৰ এপিয়াৰ হোৱাটো আমাৰ একজেক্টলি ডাটা দিয়া নাই, কিন্তু কিমান কেণ্ডিডেটে তোমালোকৰ এক্সামটো এপিয়াৰ কৰিছিলে সেইটো আমাৰ ডাটাখিনি আছে। ঠিক আছে, তাৰে এপ্ৰক্সিমেটলি তোমালোকৰ 57,000 কেণ্ডিডেটে এই এক্সামটোৰ কাৰণে এপ্লাই কৰিছিলে। ঠিক আছে, নাম্বাৰ অফ পষ্ট এইবাৰ যিটো তোমালোকৰ 2024ত এক্সাম হৈছে সেই 2023তকৈ তোমালোকৰ কি হৈ গৈছে নাম্বাৰ অফ দি কেণ্ডিডেট নাম্বাৰ অফ দি পষ্টটো কি হৈ গৈছে বাঢ়ি গৈছে। মানে এইবাৰ তোমালোকৰ পষ্ট আছিলে 288, কিন্তু আমি যদি চাবলৈ যাওঁ 2023ত আমাৰ পষ্ট কিমান আছিলে 235টাহে পষ্ট আছিলে। ঠিক আছে, এতিয়া পষ্ট তোমালোকৰ কিমান বাঢ়ি গৈছে এপ্ৰক্সিমেটলি তোমালোকৰ 22% পষ্ট কি হৈ গৈছে ইনক্ৰিজ হৈছে, হয়নে নহয়? তেতিয়াহ'লে যদি তোমালোকৰ পষ্টটো ইনক্ৰিজ হৈছে তেতিয়াহ'লে তোমালোকৰ কাট অফটো অট'মেটিকেলি কিমান হ'ব অলপ ডাউন যাব, হয়নে নহয়? এতিয়া আৰু যদি আমি কেণ্ডিডেটৰ ক্ষেত্ৰত চাবলৈ যাওঁ, ঠিক আছে, এইবাৰ তোমালোকৰ এপ্ৰক্সিমেটলি 57,000 কেণ্ডিডেটে এপ্লাই কৰিছিলে। ঠিক আছে, 2023ত যদি আমি চাবলৈ যাওঁ এপ্ৰক্সিমেটলি 67,000 কেণ্ডিডেটে কি কৰিছিলে এপ্লাই কৰিছিলে। তেতিয়াহ'লেও কি হৈ গৈছে যিটো আমাৰ নাম্বাৰ অফ দি কেণ্ডিডেট আছে নাম্বাৰ অফ দি কেণ্ডিডেটটো এপ্ৰক্সিমেটলি 17% কি হৈ গৈছে তোমালোকৰ ডাউন গৈছে। এতিয়া নাম্বাৰ অফ দি কেণ্ডিডেট যদি ডাউন হৈছে তেতিয়াহ'লে অট'মেটিকেলি তোমালোকৰ কাট অফটো কি হ'ব পাৰে অলপ হ'লেও ডাউন হ'ব পাৰে, হয়নে নহয়? আৰু নাম্বাৰ অফ দি পষ্টটো কি হৈ গৈছে তোমালোকৰ ইনক্ৰিজ হৈছে। পষ্টটো যদি ইনক্ৰিজ হৈছে তেতিয়াহ'লেও কাট অফটো আমাৰ কি হ'ব পাৰে ডাউন হ'ব পাৰে। ঠিক আছে, ডাউন হ'বহে পাৰে, আমি একজেক্টলি ক'ব নোৱাৰোঁ যে ডাউন হ'ব বুলি। ঠিক আছে, নাম্বাৰ অফ দি ফেক্টৰ নাম্বাৰ 3। ঠিক আছে, ফেক্টৰ নাম্বাৰ 3টো কি আছে পেপাৰ লেভেল। ঠিক আছে, এইবাৰ যোনখন তোমালোকৰ পেপাৰ আছিলে আগৰ যিটো তোমালোকৰ দুবাৰ এক্সাম হৈ গৈছে 2023ত হৈছিলে 2022ৰ যিটো CC আছিলে আৰু 2023ৰ যিটো CC আছিলে সেই দুখন পেপাৰ তুলনাত এই পেপাৰখন কি আছিলে অলপ টাফ আছিলে, হয়নে নহয়? আগৰ দুখন পেপাৰ কি আছিলে অলপ মডাৰেট টাইপৰ পেপাৰ আছিলে, কিন্তু এই পেপাৰখন অলপ কি হৈ গৈছে তোমালোকৰ টাফ ছাইডৰ পেপাৰ আছিলে। গতিকে পেপাৰ যদি টাফ হয় নাম্বাৰ অফ দি কেণ্ডিডেট যদি তোমালোকৰ ডাউন হয় আৰু নাম্বাৰ অফ দি পষ্ট যদি ইনক্ৰিজ হৈছে তেতিয়াহ'লেও তোমালোকৰ কি হ'ব পাৰে কাট অফটোৰ ওপৰত ডিপেণ্ড কৰিব। ঠিক আছে, নেক্সট আছে তোমালোকৰ CSAT ফেক্টৰ। ঠিক আছে, CSATখন এইবাৰ ইমান ফেক্টৰ নহ'ব, কিন্তু আগৰ যি তোমালোকৰ APSC 2022ত যি এক্সাম হৈছিলে APSC যি 2022ৰ এক্সাম হৈছিলে তাত যদি আমি চাবলৈ যাওঁ তাত কমিশ্যনে এটা ৰিপৰ্ট দিছিলে। ঠিক আছে, তাৰে তোমালোকৰ 50% কেণ্ডিডেটে কিহত CSATত ফেইল কৰিছিলে। ঠিক আছে, যিটো তোমালোকৰ APSC 2022ৰ এক্সাম হৈছিলে তাত অলমষ্ট 50% কেণ্ডিডেটে তোমালোকৰ CSATত কি হৈছিলে ফেইল কৰিছিলে। সেই CSAT পেপাৰখনো তোমালোকৰ ইমানো টাফ অহা নাছিলে। ঠিক আছে, কিন্তু মেথছৰ পৰ্চনটো আছিলে তাত। এইবাৰ যোনখন পেপাৰ আছে এই পেপাৰখনত তোমালোকৰ কিন্তু মেথছৰ আৰু ৰিজনিঙৰ পৰ্চনটো কি হৈ গৈছে একেবাৰে কমি গৈছে। ঠিক আছে, মেথছ আৰু ৰিজনিঙৰ পৰ্চনটো কমি গৈছে, ইংলিছৰ পৰ্চনটো কি হৈ গৈছে বাঢ়ি গৈছে, ইংলিছ আৰু মেণ্টেল এবিলিটি। ঠিক আছে, এই বস্তুকেইটা কি হৈ গৈছে এইবাৰ বাঢ়ি গৈছে। গতিকে এইবাৰ CSATখন ইমান ফেক্টৰ নকৰিব, হ'লেও তোমালোকৰ 35% কেণ্ডিডেটে কি হ'ব পাৰে CSATত ফেইল হ'ব পাৰে। এইটো যদি ফেক্টৰ হয় তেতিয়াহ'লেও তোমালোকৰ কাট অফটো কি হ'ব পাৰে অলপ ডাউন যাব পাৰে। ঠিক আছে, এইকেইটা ফেক্টৰৰ ওপৰত তোমালোকৰ কাট অফটো ডিপেণ্ড কৰিব। এতিয়া নাম্বাৰ অফ দি পষ্ট তোমালোকৰ কেটেগৰী ৱাইজ কিমান আছে চোৱা। এতিয়া আমি যদি চাবলৈ যাওঁ 2023 তোমালোকৰ পষ্ট কিমান আছিলে 235 আৰু 2024ত পষ্ট আছে 288। অলমষ্ট তোমালোকৰ 22 to 23% পষ্ট কি হৈ গৈছে তোমালোকৰ ইনক্ৰিজ হৈছে, হয়নে? আৰু জেনেৰেলৰ পষ্ট কিমান আছিলে চোৱা, জেনেৰেলৰ পষ্ট আছিলে 107, ইয়াত ওমেন ৰিজাৰ্ভেশ্যনো আছে বাৰু, কিন্তু 2024ত জেনেৰেলৰ পষ্ট এপ্ৰক্সিমেটলি 160 আছে। গতিকে এইবাৰ তোমালোকৰ কি আছিলে 2023 জেনেৰেলৰ কাট অফটো হাই গৈছিলে, হয়নে নহয়? অলমষ্ট তোমালোকৰ 95লৈকে পাই গৈছিলেগৈ, কিন্তু এইবাৰ তোমালোকৰ পষ্ট চোৱা, পষ্ট জেনেৰেলৰ পষ্ট কিমান আছে অলপ বেছি আছে, হয়নে? 160টা পষ্ট আছে। গতিকে জেনেৰেল কেণ্ডিডেট কি হ'ব বেছিকৈ মাতিব। গতিকে তোমালোকৰ জেনেৰেলৰ যোনটো কাট অফ আছে, যিহেতু পেপাৰো এবাৰ অলপ কি আছিলে টাফ আছিলে, নাম্বাৰ অফ দি কেণ্ডিডেট কি আছিলে নাম্বাৰ অফ দি কেণ্ডিডেট তোমালোকৰ কম আছিলে, গতিকে যোনটো কাট অফ হয় সেইটো অলপ কি হ'ব পাৰে ডাউন হ'ব পাৰে। ঠিক তেনেদৰে OBC তোমালোকৰ পষ্ট আছিলে 73, এইবাৰ তোমালোকৰ OBC পষ্ট আছে 70। SCৰ কাৰণে পষ্ট আছিলে 18, SCৰ কাৰণে পষ্ট চিমিলাৰে আছে 17 আছে। ST প্লেনৰ কাৰণে তোমালোকৰ 24 আছিলে, ইয়াত কিমান আছে 28 আছে, 4টা বাঢ়িছে। ST হিলছৰ 13 আছিলে আৰু ST হিলছৰ কিমান আছে তোমালোকৰ 14। ঠিক আছে, বাকী যোনখিনি তোমালোকৰ ৰিজাৰ্ভেশ্যন আছে ৰিজাৰ্ভেশ্যনত পষ্টবিলাক অলমষ্ট ছেমেই আছে। ঠিক আছে, কিন্তু তোমালোকৰ মেজৰলি কিহত ডিফাৰেঞ্চ দেখিছা, তোমালোকে ডিফাৰেঞ্চ দেখিছা জেনেৰেলত তোমালোকৰ যিটো নাম্বাৰ অফ দি পষ্ট হয় নাম্বাৰ অফ দি পষ্টটো জেনেৰেলৰ কাৰণে বহুত বেছি বাঢ়ি গৈছে। সেইকাৰণে তোমালোকৰ জেনেৰেলৰ যিটো কাট অফ হ'ব, ঠিক আছে, জেনেৰেলৰ কাট অফটো তোমালোকৰ কি হ'ব বাঢ়ি যাব। ঠিক আছে, যোৱাবাৰ যিটো এইবাৰ জেনেৰেলৰ কাৰণে যদি APSCয়ে তোমালোকৰ
10 টাইম বা 11 টাইম যদি কেণ্ডিডেটক মাতে, ঠিক আছে, 11 টাইম যদি কেণ্ডিডেটক মাতে, তেতিয়াহ'লে আমি যদি 160 লগত 11 এটা মাল্টিপ্লিকেশ্যন কৰি দিওঁ, তেতিয়াহ'লে কিমান হ'ব? 1760 এপ্ৰক্সিমেটলি তোমালোকৰ 1800 কেণ্ডিডেট জেনেৰেলৰ মাতিব মেইনছৰ কাৰণে, ঠিক আছে। এপ্ৰক্সিমেটলি 1800 তোমালোকৰ ষ্টুডেণ্ট মেইনছ লিখিবৰ কাৰণে জেনেৰেলৰ পৰা মাতিব। গতিকে তোমালোকৰ জেনেৰেলৰ কাট অফটো এবাৰ কিমান হ'ব পাৰে? অলপ কম হ'ব পাৰে। এতিয়া আমি যদি কাট অফবিলাক চাওঁ, চোৱা 2023ত আমাৰ কাট অফ কিমান আছিলে আৰু এইবাৰ আমাৰ এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে, ঠিক আছে। 2023ত আমাৰ কাট অফ কিমান আছিলে? জেনেৰেলৰ কাৰণে 95, ঠিক আছে। এইবাৰ আমি এক্সপেক্টেড কাট অফ, ঠিক আছে, এক্সপেক্টেড আমি কিমান ধৰিছোঁ? 82 ± 3, ঠিক আছে। এইবাৰ তোমালোকৰ 10 নম্বৰ এটা কমিবও পাৰে বা তোমালোকৰ 12 নম্বৰমান কি হ'ব পাৰে? জেনেৰেলৰ কাট অফ কমিব পাৰে। ঠিক তেনেদৰে এইবাৰ কিহৰ কাৰণে কমিব পাৰে? নাম্বাৰ 1 ফেক্টৰটো কি আছিলে? পেপাৰখন অলপ কি আছিলে? টাফ আছিলে। নাম্বাৰ 2 কি হ'ব পাৰে? নাম্বাৰ অফ দি কেণ্ডিডেট এপিয়াৰ লেছ, হয়নে নহয়? নাম্বাৰ 3 কি হ'ব পাৰে? নাম্বাৰ অফ দি পষ্ট হাই, হয়নে? নাম্বাৰ অফ দি পষ্ট কি হৈ গৈছে? জেনেৰেলত হাই হৈছে। সেইকাৰণে এই তিনিটা ফেক্টৰ চাই আমি কি কৰিছোঁ? জেনেৰেলৰ এক্সপেক্টেড কাট অফটো আমি কিমান ধৰিছোঁ? 82 ± 3। ঠিক তেনেদৰে তোমালোকে যদি ওমেনৰ ক্ষেত্ৰত চাবলৈ যোৱা, ওমেনৰ ক্ষেত্ৰত কিমান হ'ব? 78 ± 3 তোমালোকে ওমেনৰ ক্ষেত্ৰত চাব পাৰা। ঠিক তেনেদৰে APSC CCEত তোমালোকৰ 2023ত কিমান আছিলে? তোমালোকৰ OBCৰ কাট অফ আছিলে 80। ঠিক তেনেদৰে এইবাৰ তোমালোকৰ OBCৰ কাট অফ কিমান হ'ব পাৰে? 72 ± 3 হ'ব পাৰে, ঠিক আছে। 72 ± 3 হ'ব পাৰে। ওমেনৰ ক্ষেত্ৰত তোমালোকৰ কিমান হ'ব পাৰে? ইয়াৰ পৰা তোমালোকে 2 নম্বৰ এটা কমাই দিব পাৰা। 70 ± 3 তোমালোকে ওমেনৰ কাৰণে কৰিব পাৰা। ঠিক তেনেদৰে SCৰ কাৰণে কাট অফ তোমালোকৰ 67 ± 2, ওমেনৰ কাৰণে তোমালোকৰ ছেমেই থাকিব কাৰণ পষ্টটো ইমান ডিফাৰেঞ্চ নাই। ঠিক তেনেদৰে ST প্লেনৰ কাট অফ কিমান আছে? তোমালোকৰ 68 ± 2 আমি ধৰিছোঁ আৰু ST হিলছৰ কাৰণে 55 ± 2। এইখিনি তোমালোকৰ মেইল আৰু ওমেনৰ কাৰণে কিমান হ'ব পাৰে? তোমালোকৰ কাট অফ অলমষ্ট ছেম থাকিব পাৰে বা কেতিয়াবা 1-2 মাৰ্ক এটা ডিফাৰেণ্ট হ'ব পাৰে, ঠিক আছে। প্ৰায় তোমালোকৰ ম'ৰলেছ ছেমেই থাকে। কিন্তু মেইন ডিফাৰেঞ্চ আহিব এইবাৰ ক'ত আহিব? জেনেৰেল পষ্টত আহিব, ঠিক আছে। জেনেৰেল পষ্টত কিহৰ কাৰণে আহিব? পেপাৰ টাফ, নাম্বাৰ 2 নাম্বাৰ অফ দি কেণ্ডিডেট তোমালোকৰ লেছ, এণ্ড নাম্বাৰ অফ দি পষ্ট কি হৈ গৈছে? হাই হৈ গৈছে। এইখিনি আছিলে আমাৰ এক্সপেক্টেড কাট অফ, ঠিক আছে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আমাৰ যোনটো ডেকাছ টিউটৰিয়েল ইউটিউব চেনেল আছে, আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে এটা লাইক কৰি দিব আৰু আপোনালোকৰ কিমান মাৰ্ক আহিছে, ঠিক আছে, আপোনালোকৰ মাৰ্কছবিলাক কি কৰিব? কমেণ্ট কৰিব, ঠিক আছে। থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ'।